নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধুবৰ্গলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। এই বছৰটোত মুঠতে আমাৰ 4টা গ্ৰহণ আছিলে, তাৰে 3টা সূৰ্যগ্ৰহণ আৰু এটা আছিলে চন্দ্ৰগ্ৰহণ। আমাৰ বছৰটো বহাগত আৰম্ভ হৈ চ'তৰ শেষত অন্ত হয়। এতিয়া বছৰৰ শেষৰ মাহটো আহি আছে আৰু যিটো আমাৰ গ্ৰহণ লাগিবলৈ গৈ আছে, বছৰৰ শেষৰটো গ্ৰহণ সূৰ্যগ্ৰহণ 25 চ'ত সোমবাৰ 1430 ভাস্কৰাব্দ ইংৰাজীৰ 8 এপ্ৰিল 2024 চন। বন্ধু-বান্ধৱীসকল, গ্ৰহণ দুই ধৰণৰ আমি সকলোৱে জানো, সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ। গ্ৰহণ এক প্ৰাকৃতিক পৰিঘটনা আৰু যেতিয়া চন্দ্ৰই নিজৰ কক্ষপথত পৃথিৱীৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থাকে আৰু পৃথিৱীয়েও নিজৰ কক্ষপথত সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থাকে, এনে স্থিতিত যেতিয়া চন্দ্ৰ পৃথিৱী আৰু সূৰ্যৰ মাজত অৱস্থান কৰে, তেতিয়াই চন্দ্ৰই সূৰ্যৰ পোহৰ পৃথিৱীত পৰাত বাধা প্ৰদান কৰে আৰু আমি এই প্ৰাকৃতিক পৰিঘটনাকে সূৰ্যগ্ৰহণ বুলি কওঁ। আৰু যেতিয়া পৃথিৱী চন্দ্ৰ আৰু সূৰ্যৰ মাজত অৱস্থান কৰে, তেতিয়া সূৰ্যৰ ৰশ্মি চন্দ্ৰত নপৰে আৰু চন্দ্ৰটো পৃথিৱীৰ ছাৰে ঢাক খাই ধৰে আৰু এই পৰিঘটনাক আমি কওঁ চন্দ্ৰগ্ৰহণ বুলি। এতিয়া মই আলোচনা কৰিবলৈ গৈ আছোঁ বছৰৰ শেষৰটো গ্ৰহণ অৰ্থাৎ সূৰ্যগ্ৰহণৰ বিষয়ে। অহা 8 এপ্ৰিল 2024 চন, অসমীয়া 25 চ'ত, ভাৰতীয় 19 চৈত্ৰ, মোং 28 ৰমজানৰ দিনাখন বছৰৰ শেষৰটো গ্ৰহণ পৰিলক্ষিত হ'ব। এই গ্ৰহণ পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ, কিন্তু ভাৰতত অদৃশ্য। পৃথিৱীত এই গ্ৰহণৰ স্পৰ্শ আৰম্ভ হ'ব ৰাতি 9:12 আৰু পূৰ্ণগ্ৰাস আৰম্ভ হ'ব ৰাতি 10:10। গ্ৰহণৰ মধ্যভাগ হ'ব ৰাতি 11:47 আৰু গ্ৰহণৰ সমাপ্ত হ'ব 1:25 ৰাতি আৰু গ্ৰহণৰ মুখ্য অৰ্থাৎ সমাপ্ত হ'ব 2:22 ৰাতি। আৰু ইয়াৰ স্থিতি হ'ল 5 ঘণ্টা 10 মিনিট। পূৰ্ণগ্ৰাসৰ স্থিতি হ'ব 3 ঘণ্টা 15 মিনিট। গ্ৰাসমান সময় হ'ল 1 ঘণ্টা 56 ছেকেণ্ড। এই গ্ৰহণ উত্তৰ আমেৰিকা, আলাস্কা, মধ্য আমেৰিকা, গ্ৰীণলেণ্ড, আইচলেণ্ড, হাৱাই দ্বীপপুঞ্জসহ পলিনেছিয়া, আটলাণ্টিকৰ মহাসাগৰৰ উত্তৰ ভাগত, প্ৰশান্ত মহাসাগৰৰ দক্ষিণৰ ভাগত এই গ্ৰহণ দৃশ্যমান হ'ব। আৰু যিহেতু এই গ্ৰহণ অদৃশ্য, গতিকে ইয়াৰ 12 ঘণ্টাৰ আগৰ যি সূতক কাল, এই সূতক কালৰ যিখিনি বিধি সেইখিনি নকৰিলেও হ'ব, বা সূৰ্যগ্ৰহণৰ স্নান দানাদি আৰু পাকপাত্ৰ পৰিত্যাগৰ কোনো বিধি নাই শাস্ত্ৰৰ মতে অদৃশ্য সূৰ্যগ্ৰহণৰ দিনা। এয়া আছিল বছৰৰ শেষৰটো সূৰ্যগ্ৰহণৰ মুখ্য সময় আৰু তাৰিখ। কিন্তু বন্ধু-বান্ধৱীসকল, যদিও এই গ্ৰহণ অদৃশ্যমান ভাৰতত, গ্ৰহণৰ অশুভ প্ৰভাৱ মনুষ্য জীৱনত কিছু হ'লেও প্ৰতিক্ৰিয়া হয়েই। সাধাৰণতে যি ৰাশিত এই গ্ৰহণ হয়, সেই ৰাশিৰ জাতকৰ ক্ষেত্ৰত কিছু অশুভ প্ৰভাৱ হ'লেও গ্ৰহণৰ পাছত জাতক জাতিকাৰ জীৱনত এক নতুন পৰিৱৰ্তন আহে, নতুনত্ব আহে জীৱনলৈ। গতিকে বছৰৰ শেষৰটো সূৰ্যগ্ৰহণ মীন ৰাশিত হ'ব এইবাৰ। গতিকে মীন ৰাশিৰ জাতক জাতিকাসকলৰ মনত কিছু ভ্ৰমৰ সৃষ্টি হ'ব পাৰে। যিকোনো বিবেচনা তেওঁ সুস্থিৰ মস্তিষ্কৰে ল'ব নোৱাৰা হয়। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যা দেখা যায়। মেষ ৰাশিৰ ক্ষেত্ৰত দেখা গৈছে যে মেষ ৰাশিৰ দ্বাদশ স্থানত এই গ্ৰহণ, গতিকে তেওঁৰ ধন খৰচৰ যোগ দেখা যায়। কাজিয়া পেচাল কিছু এৰাই চলক। বৃষভ ৰাশিৰ একাদশ স্থানত এই গ্ৰহণ হ'ব, গতিকে বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত কিছু বৃদ্ধি আৰু লাভৱান হ'ব, ধনাত্মক প্ৰভাৱ থাকিব, কৰ্মত আৰ্থিকতাত উন্নতি দেখা যায়। মিথুন ৰাশিৰ কৰ্মস্থানত এই পৰিঘটনা হ'বলৈ গৈ আছে, গতিকে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত কৰ্মস্থানত কিছু ঋণাত্মক প্ৰভাৱ দেখা যায়। কৰ্কট ৰাশিৰ নৱম স্থান অৰ্থাৎ ভাগ্যস্থানত এই পৰিঘটনা হ'বলৈ গৈ আছে, গতিকে ভাগ্যৰ ক্ষেত্ৰত কিছু বাধা সৃষ্টি হ'ব পাৰে, কিছু ঋণাত্মক প্ৰভাৱ আহিব পাৰে। আৰু সিংহ ৰাশিৰ ক্ষেত্ৰত দেখা গৈছে যে সিংহ ৰাশিৰ অধিপতি ৰবিৰ ওপৰত এই গ্ৰহণ হ'ব, গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিছু সমস্যা দুশ্চিন্তা বৃদ্ধি হ'ব পাৰে। আৰু ৰাশিৰ অধিপতি সূৰ্য, গতিকে মান সন্মান যশ আদিৰ ক্ষেত্ৰতো কিছু ঋণাত্মক প্ৰভাৱ থাকিব পাৰে। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত সপ্তম স্থানত এই পৰিঘটনা হ'বলৈ গৈ আছে, গতিকে পাৰিবাৰিক ক্ষেত্ৰত কিছু বাধাৰ সৃষ্টি আহিব পাৰে, ব্যৱসায়ত কিছু লোকচান হ'ব পাৰে।
তুলা ৰাশিৰ ক্ষেত্ৰত ষষ্ঠ স্থানত, গতিকে শত্ৰু জয়, ঋণ মুক্তি আশা দেখা যায়। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত পঞ্চম স্থানত, গতিকে প্ৰেমত বাধা, সন্তানৰ ক্ষেত্ৰত কিছু কষ্ট হ'ব পাৰে। ধনুষ ৰাশিৰ চতুৰ্থ স্থানত এই পৰিঘটনা হ'বলৈ গৈ আছে, গতিকে মাতৃৰ কষ্ট, সুখ শান্তিত কিছু ঋণাত্মক প্ৰভাৱ থাকিব। আৰু মকৰ ৰাশিৰ ক্ষেত্ৰত তৃতীয় স্থানত, গতিকে ভাতৃ ভগ্নীৰ লগত কিছু মতানৈক্য বা মত বিৰোধ হ'ব পাৰে। কুম্ভ ৰাশিৰ ক্ষেত্ৰত যিহেতু ধন স্থানত হ'বলৈ গৈ আছে, গতিকে ধন হানি, লোকচান, ক্ষতি আদি দেখা যায়। গতিকে বন্ধু বান্ধৱীসকল, গ্ৰহণৰ এই অশুভ প্ৰভাৱৰ পৰা নিজকে মুক্ত কৰিবলৈ গ্ৰহণৰ পিছদিনা গা ধুই উঠি মন্দিৰ দৰ্শন বা আপোনালোকৰ ইষ্ট দেৱতাক দৰ্শন কৰক বা নামঘৰ দৰ্শন কৰক, সেৱা শুশ্ৰূষা কৰক, চাকি এগছি জ্বলাই যি পাৰে দান দক্ষিণা দিয়ক, দুখীয়াক দান দক্ষিণা দিয়ক, ব্ৰাহ্মণ সেৱা, ভকত সেৱা কৰক। গতিকে এনেধৰণৰে আপোনালোকে গ্ৰহণৰ যি অশুভ প্ৰভাৱৰ পৰা মুক্ত হ'ব পাৰিব। ধন্যবাদ।